নমস্কাৰ দৰ্শকবৃন্দ, আজি অসমবাসীৰ বাবে আহিল এক ডাঙৰ সুখবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গাঁও PMAYGৰ অধীনত আজি 9 ডিচেম্বৰত ৰাজ্যৰ প্ৰায় 3,70,000 নতুন হিতাধিকাৰীক মুকলি কৰা হ'ব আৱাস যোজনাৰ ধন। এই ধন মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ থলুৱা গৰীব দুৰ্বল লোকসকল ঘৰৰ বাবে এক দৃঢ় সহায় লাভ কৰিব। এই ঘোষণা কৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। শ্ৰীভূমিত অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা সভাৰ সময়ত তেওঁ কয়, এইবাৰ PMAYGৰ ধনৰ মুকলিত একো ধৰণৰ বিলম্ব নাথাকিব। ইয়াৰ জৰিয়তে অধিক সংখ্যক পৰিয়াল ঘৰৰ সুবিধা লাভ কৰিব। কোনসকলে পাব? যিসকলৰ নাম নতুন PMAYG হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত, যিসকলৰ কেঁচা বা অৰ্ধনিৰ্মিত ঘৰ আছে, BPL এনৰেগা দৰিদ্ৰ সীমা ৰেখাৰ অন্তৰ্গত পৰিয়াল। আজি তথা 9 ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ দ্বাৰা ধনৰ আনুষ্ঠানিক মুকলি জিলা প্ৰশাসনৰ মাধ্যমেৰে একাউণ্টত ধন প্ৰেৰণ কৰিব। আপোনাৰ নাম PMAYGৰ তালিকাত আছে নেকি চাব বিচাৰিলে স্থানীয় পঞ্চায়ত বা গ্ৰাম সঞ্জীৱনী কেন্দ্ৰত প্ৰমাণ কৰক। শীঘ্ৰে চৰকাৰে নতুন আপডেট আৰু তালিকা প্ৰকাশ কৰিব বুলি আশা। এই ধৰণৰ ৰাজহুৱা আঁচনিৰ নতুন তালিকা, ধন মুকলি আৰু চৰকাৰী সুবিধাৰ সকলো আপডেট সৰ্বপ্ৰথমে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। পুনৰ দেখা হ'ব নতুন ভিডিঅ'ত।